নমস্কাৰ এই আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ জিএমচিএইচৰ পৰা মুকলি হ'ল ৰৌনক আলী হাজৰিকা চিএম ভিজিলেন্সলৈ নিয়া হৈছে ৰৌনক আলী হাজৰিকাক 7 অক্টোবৰত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল ৰৌনক আলী হাজৰিকাক চিকিৎসকৰ মতে সম্প্ৰতি সম্পূৰ্ণ সুস্থ ৰৌনক আলী হাজৰিকা শেহতীয়া তথা গুৰুত্বপূৰ্ণ খবৰ জনাইছো পুনৰ এবাৰ জনাম জিএমচিএইচৰ পৰা মুকলি হৈছে ৰৌনক আলী হাজৰিকা চিএম ভিজিলেন্সলৈ নিয়া হৈছে ৰৌনক আলী হাজৰিকাক 7 অক্টোবৰত জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল ৰৌনক আলীক চিকিৎসকৰ মতে সম্প্ৰতি সম্পূৰ্ণ সুস্থ ৰৌনক আলী হাজৰিকা আমাৰ হাতত আছে প্ৰতিক্ৰিয়া আমি শুনাম বিশেষজ্ঞ ডক্টৰসকলক দেখাইছো জিএমচিএইচৰ যিবোৰ বিশেষজ্ঞ ডক্টৰ তেখেতসকলে চাইছে ডক্টৰে কি কৈছে ডক্টৰসকলে এতিয়া এই মুহূৰ্তত আমাক ৰিলিজ দিছে আৰু ইন ডিটেইলছটো আপোনালোকে পাই যাব সকলো নৰ্মেল আছে চাওক সেইবোৰ কথা ক'ব নোৱাৰো এতিয়া ডক্টৰ কৈছিলে নাটক কৰিছিল কথাটো বুজি লওক নৰ্মেল সকলো নৰ্মেল কথাটো শুনি লওক ডক্টৰে কৈছে ৰিলিজ দিছে হা ইন ডিটেইলছটো আপোনালোকে আমাৰ এছ পি মেডালৰ কথা পাতিব মেডিকেলে যিটো ৰিপৰ্ট দিছে সেই সকলোখিনি কথা আমাৰ এছ পি মেডামে আপোনাক ধুনীয়াকৈ বুজাই দিব বৰ্তমান নৰ্মেল সেইকাৰণে ৰিলিজ দিয়া হৈছে আমি কালি আমাৰ টিম অফ ডক্টৰ্ছে ইভ্যালুৱেট কৰি পেলাই তেখেতৰ যেতিয়া হস্পিটেল কোৰ্চটোতে চব ডিপাৰ্টমেণ্টৰ মানুহ কাৰ্ডিঅ'লজি নিউৰ'লজি এণ্ডক্ৰাইন'লজি চাইকেট্ৰি ENT মেডিচিন চবেই চাইছে আৰু কোনো ষ্ট্ৰাকচাৰেল লিজন একো পোৱা নাই সেইকাৰণে আমাৰ বাহিৰৰ এক্সেল কেয়াৰৰ পৰাও ডক্টৰ আহিছিল ঘৰৰ মানুহক আমি প্ৰথম দিনাই জনাইছোঁ আৰু যিহেতু একো নাই ক্লিনিকেলি অৰ বায়'কেমিকেল টেষ্ট অৰ ৰেডিঅ'লজিকেল ইনভেষ্টিগেশ্যনছ অৰ ইকো সেইকাৰণে আমি আমাৰ ডক্টৰে এক্সপাৰ্ট কমিটিয়ে ডিচাইড কৰিলে কি হি ইজ ফিট টু বি ডিচাৰ্জ কিবা যদি প্ৰব্লেম হয় পিছত আকৌ আহিব আমাৰ সময়ত যেতিয়া আহিছিল অল্টাৰ্ড চেঞ্চৰিয়াম লৈ আহিছিল কিন্তু উইদিন 4 আৱাৰ্ছ ভাল হৈ গ'ল এডমিট কৰোঁতে তেখেতৰ এটাই চিমটম আমি দেখিছিলোঁ অল্টাৰ্ড চেঞ্চৰিয়াম অকণমান চেঞ্চৰিয়ামটো ল' আছিল GCSটো কম আছিল আৰু পিন পইণ্ট পিপল কিন্তু বায়'কেমিকেলি ইকো ECG MRI CT চব নৰ্মেল আছিল তেজপুৰৰ জাহাজঘাটত উদ্ধাৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উটি অহাৰ সন্দেহ মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক জনায় নদী আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত হোৱা নাই এতিয়ালৈকে হাতীৰ ঊৰ্ধৰ লোকজন পানীত পৰাৰ সন্দেহ জনাম এয়া তেজপুৰৰ জাহাজঘাটৰ ঘটনা উদ্ধাৰ হৈছে এটা মৃতদেহ ব্ৰহ্মপুত্ৰত উটি অহাৰ সন্দেহ কৰিছে মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক জনাইছে নদী আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ চিনাক্তকৰণ হাতী ঊৰ্ধৰ লোকজন পানীত পৰি যোৱাৰ সন্দেহ কেনেকৈ পানীত পৰিল কোনোবাই কি ধৰণে কৰিছিল কি কথা সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই শেহতীয়া তথ্যহে জনাইছোঁ তেজপুৰৰ জাহাজঘাটৰ এয়া ঘটনা হাতীৰ ঊৰ্ধৰ লোকজন পানীত পৰে তাৰপিছতে তেওঁৰ মৃত্যু হয় আৰু সেই মৃতদেহটো উদ্ধাৰ কৰিছে নদী আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে দালালৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে আৰক্ষী এইবাৰ দালালি কৰি জালত পৰিল এজন গাঁওবুঢ়া ছয়গাঁও আৰক্ষীৰ জালত দালালৰূপী গাঁওবুঢ়া আজিদ আলী গাঁওবুঢ়া আজিদ আলীৰ পৰা উদ্ধাৰ কৰা হৈছে বহু আপত্তিজনক নথি পত্ৰ আজিদ আলী ছয়গাঁৱৰ মাজগুমি গাঁৱৰ গাঁওবুঢ়া ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে আজিদ আলীক মাৰাথন জেৰা অব্যাহত ৰাখিছে জনাম আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে দালালৰ বিৰুদ্ধে অধিক তৎপৰ হৈ আছে আৰক্ষী এইবাৰ দালালি কৰি জালত পৰিছে এজন গাঁওবুঢ়া ছয়গাঁও আৰক্ষীৰ জালত পৰিছে দালালৰূপী গাঁওবুঢ়া আজিদ আলী গাঁওবুঢ়া আজিদ আলীৰ পৰা উদ্ধাৰ কৰা হৈছে বহু আপত্তিজনক নথি পত্ৰ আজিদ আলী ছয়গাঁৱৰ মাজগুমি গাঁৱৰ গাঁওবুঢ়া ইতিমধ্যে ছয়গাঁও আৰক্ষীয়ে আজিদ আলীক জেৰা অব্যাহত ৰাখিছে দুৰ্গা পূজাৰ আমেজ লোক নিউজ 18ৰ সৈতে সেলিব্ৰিটিৰ সৈতে হ'ব ৰসাল আড্ডা জনপ্ৰিয় কণ্ঠশিল্পীৰ পৰা ফেশ্বন ডিজাইনাৰলৈ অভিনয় শিল্পীৰ পৰা খেলুৱৈলৈ নাম জ্বলা মডেলৰ পৰা কুকিং এক্সপাৰ্টলৈ সকলোৰে সমাহাৰ হ'ব নিউজ 18ৰ ষ্টুডিঅ'ত মাজে মাজে বিভিন্ন পূজা মণ্ডপৰ পৰা লাইভ ষষ্ঠীৰ পৰা দশমীলৈ চাওক নিউজ 18 পূজাৰ আড্ডা সন্ধিয়া 7 বজাৰ পৰা নিশা 10 বজালৈ লাইভ অসমত নাটনি নহয় বিদ্যুতৰ ডিব্ৰুগড়ত শক্তিমন্ত্ৰী বিমল বৰাই কৰিছে এই মন্তব্য
শেহতীয়াকৈ কয়লাৰ নাটনিৰ ফলত বিদ্যুতৰ নাটনি হ'ব বুলি চৰ্চিত হৈ থকাৰ সময়তে মন্ত্ৰী বিমল বৰাই অসমত বিদ্যুতৰ নাটনি নহয় বুলি জনায় ৰাজ্যখনৰ 2100 মেগাৱাটৰ যি বিদ্যুৎ প্ৰয়োজন সেই সকলো বেছিভাগে নৱীকৰণযোগ্য সম্পদৰ পৰা আহৰণ কৰা হয় লগতে মন্ত্ৰীজনে শাৰদীয় পূজাৰ বতৰত ৰাজ্যত কোনো বিদ্যুতৰ সংকট নহয় বুলি স্পষ্টীকৰণ দিয়ে কয়লাৰ পৰা যি বিদ্যুৎ আহৰণ কৰা হয় এই দিশত চৰকাৰে ইতিমধ্যে আলাপ আলোচনা কৰিছে অতি কম দিনৰ ভিতৰতে এই দিশত পদক্ষেপ বহনো কৰিব ৰাজ্য চৰকাৰে যেহেতু এটা বহুদিনৰ পৰা চৰ্চিত এটা বিষয় এই ঘটনাক্ৰমে ছ'চিয়েল মিডিয়াতে হওক বা মিডিয়াতে হওক বিদ্যুতৰ নাটনি হ'ব বুলি অসমত এটা প্ৰচাৰ হৈ আছিল খবৰ তাৰ প্ৰত্যুত্তৰত ডিব্ৰুগড়ত শক্তিমন্ত্ৰী বিমল বৰাই কৰিছে মন্তব্য যে অসমত নাটনি নহয় বিদ্যুতৰ তেওঁৰ মন্তব্য শুনাম সাধাৰণ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আমাক পিক আৱাৰ্ছত 2100 মেগাৱাটৰ বিদ্যুতৰ প্ৰয়োজন আৰু পূজাৰ সময়ত কিছু অধিক পৰিমাণৰ বিদ্যুৎ প্ৰয়োজন হয় বুলি এটা আমাৰ ধাৰণা এটা আছে কিন্তু আচলতে সেইটো ধাৰণা একেবাৰে সত্য এইটো কাৰণতে নহয় যে পূজাৰ সময়ত সকলো কাৰ্যালয়সমূহ বন্ধ থাকে আৰু অন্যহাতে যিসমূহ আমাৰ কল কাৰখানা আছে সেইসমূহো বন্ধ থাকে গতিকে চাবলৈ গ'লে আমাৰ পূজাৰ সময়ত অধিক পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন নাই অন্যহাতে নৱমী আৰু দশমীৰ দিনাখন এজ পাৰ ৰেকৰ্ড ডাটা বিদ্যুতৰ চাহিদা কমিহে যায় যেহেতু দশমীৰ দিনাখন সকলো ৰাইজ ঘৰা ঘৰি হয় আনন্দ উল্লাস কৰি সকলো ভাগৰিও পৰে আৰু সেইকাৰণে সেইদিনাখন বিদ্যুতৰ সিমান বেছি প্ৰয়োজনীয়তা নাই কিন্তু অসমৰ জনসাধাৰণ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আমাৰ 2100 মেগাৱাট যি বিদ্যুৎ আমি আহৰণ কৰোঁ বিভিন্ন কোম্পানীসমূহৰ পৰা PPA আছে আমাৰ পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট আৰু তাতে কেৱল 550-600 মেগাৱাটহে আমাৰ কোল বেছ আপোনাৰ পাৱাৰ জেনেৰেশ্যন কোম্পানীৰ পৰা আমি লওঁ আজি মহাষ্টমী ৰাজ্যজুৰি দুৰ্গা পূজাৰ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে মহিষমৰ্দিনীক আৰাধনা কৰিবলৈ পুৱাৰে পৰাই ৰাজ্যৰ পূজা মণ্ডপসমূহত ভক্তৰ শাৰী দেখিবলৈ পোৱা গৈছে আজি অষ্টমী উপলক্ষে ৰাজ্যৰ কেইবা ঠাইতো ব্যাপক আয়োজন কৰা হয় নৱৰাত্ৰিৰ আজি অষ্টমটো দিনত হৰগৌৰী মহাদেৱকো আৰাধনা কৰা হয় বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিচিগা সোঁত বিশেষকৈ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ পৰা আৰম্ভ কৰি জাগ্ৰত মঠ মন্দিৰসমূহত ভক্তসকলে ভিৰ কৰিছে কাইলৈ ৰাজ্যৰ কেইবাটাও প্ৰাচীন মন্দিৰত মহ ছাগলী আদি বলি দিয়াৰ সম্ভাৱনা আছে মহাষ্টমী উপলক্ষে ৰাজ্যৰ ঐতিহাসিক দেৱালয়সমূহত ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে পুৰাণ প্ৰসিদ্ধ মাৰ্কেণ্ডেয় মুনিৰ আশ্ৰমখ্যাত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত আজি বলি বিধানৰ আয়োজন কৰিছে মন্দিৰ কৰ্তৃপক্ষই মহাষ্টমী উপলক্ষে এবেলি বলিৰ পৰিৱৰ্তে দুটা মহ দেৱীৰ উদ্দেশ্যে মুকলি কৰি দিয়া হ'ব নৱমী তিথিত শক্তিপীঠৰ পৰম্পৰা ৰক্ষা কৰি দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা হ'ব সীমিত বলি দক্ষিণা কালীৰ মন্দিৰ খ্যাত দীৰ্ঘেশ্বৰী দেৱালয় জাগ্ৰত দেৱীৰ পীঠ স্থান বুলি প্ৰবাদ আছে উল্লেখযোগ্য যে ভাৰতৰ 52খন শক্তিপীঠৰ ভিতৰত অন্যতম দীৰ্ঘেশ্বৰী দেৱালয় দৰ্শন কৰিলে কাশী পুৰী বৃন্দাবন দৰ্শনৰ সমপৰ্যায়ৰ পুণ্য হয় উত্তৰ গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক ৰন্তু বৈশ্যই এক প্ৰতিবেদন যুগুত কৰিছে আপোনালোকলৈ আগবঢ়াইছোঁ হয় আজি মহাষ্টমী পূজা আৰু মহাষ্টমী পূজা উপলক্ষে যি শাক্তধৰ্মী পৰম্পৰা অনুসৰি বলিবিধান হয় আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয় ভাৰতবৰ্ষৰ 52খন পীঠস্থানৰ অন্যতম শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয় মাৰ্কেণ্ডেয় মুনিৰ আশ্ৰমকৃত শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়ৰ পৰিৱেশটো অকণমান মই দেখুৱাবলৈ মোৰ সতীৰ্থ অনুৰোধ জনাইছোঁ কিছু সময়ৰ পিছতে ইয়াত লোকাৰণ্য হৈ পৰিব কিয়নো যিহেতু মহাবলীৰ দিনটো সকলোৱে অপেক্ষা কৰি থাকে দেৱীৰ উদ্দেশ্যে আৰু এই বলি বিধান প্ৰক্ৰিয়াত ভাগ লৈ সকলোৱে পৰম শান্তি লাভ কৰে আৰু শাক্তধৰ্মীসকলৰ এই বিশেষ দিনটো আজি মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত এনেদৰে কৰ্মকৰ্তাসকল সাজু হৈ আছে আজি প্ৰতিজন ভক্তকে তেওঁলোকে আদৰিব আৰু যাতে যি বছৰৰ দিনটো যাতে কুশলে যায় যি দেশৰ মাৰি মৰক অসূয়া অশান্তি দূৰ কৰাৰ কাৰণে প্ৰত্যেকে দেৱীৰ উদ্দেশ্যে সেৱা ল'ব আৰু দেৱী আচলতে আহিছে প্ৰত্যেকজন মানুহৰ যি অসূয়া অশান্তি দূৰ কৰাৰ কাৰণে আহিব আৰু কোৱা হয় দুৰ্গতি নাশিনী দুৰ্গা আৰু দুৰ্গতি নাশিনী দুৰ্গাক পূজা কৰিলে সকলো দূৰ হয় আৰু সেই উদ্দেশ্যে প্ৰত্যেকে এনেদৰে দেৱীৰ ওচৰত শৰণাগত হৈছে আঁঠু লৈছে আৰু শাক্তপন্থীসকলৰ যি জনবিশ্বাস যি
পৰম্পৰা দেৱীৰ উদ্দেশ্যে বলি বিধান দিয়া হয় কিন্তু আজি এটা বিশেষ দিন আজিৰ দিনটোত বলি বিধান নহ'ব কেৱল দুটা মহ এৰি দিয়া হ'ব আৰু আন আনুষংগিক নিয়মসমূহ পালন কৰিব ইয়াতে মন্দিৰৰ কৰ্মকৰ্তাসকল আছে মোৰ সতীৰ্থই দেখুৱাব আৰু তেওঁলোকৰ সৈতে আমি কিছু মত বিনিময় কৰোঁ আৰু পূজাৰী আছে শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়ৰ পূজাৰী আছে তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিম পোনপ্ৰথমে আপোনালোকৰ চেনেলত নমস্কাৰ আৰু গোটেই অসমবাসীলৈ নমস্কাৰ থাকিল আমাৰ ইয়াত বৰ্তমান পূজা চলি আছে আমাৰ আজি অষ্টমী বিহিত পূজা আমাৰ এই অষ্টমী বিহিত পূজাত আমাৰ আজি মহ দুটা আছে আমি সেই দুটা এৰি দিম আৰু হাঁহ পাৰ ছাগলী হ'ব ইয়াত কোমোৰা বলি হ'ব আৰু ইয়াত বৰ্তমান দুইটিকে মানে যাত্ৰী বহুতো আহি আছে আৰু আমাৰ দিনটোৰ ভিতৰত অগণন যাত্ৰী হোৱাৰ আমাৰ সম্ভাৱনা আছে নৱমী তিথিটোৰ এটা বিশেষ অষ্টমী তিথিৰ বিশেষ তাৎপৰ্য আছে বিশেষ তাৎপৰ্য আছে আমাৰ আচলতে আজি অষ্টমী তিথিত আমাৰ তাৰমানে 8টা বলি হ'ব লাগে আমাৰ হাঁহ পাৰ ছাগলী কোমোৰা ইত্যাদিকে দাবিলে আমাৰ 8টা বলি হ'ব আজি গতিকে সেইখিনি আমাৰ বলি থাকিব মহ দুটা এৰি দিয়া মহ দুটা এৰি দিয়া হ'ব মই ইয়াতে ৰাইজৰ হৈ পেলাই এটা মানে মন্ত্ৰ উচ্চাৰিছোঁ সৰ্বেশে সৰ্বশক্তি সমন্বিতে ভব্যস্তু ত্ৰাইণুমে মা দুৰ্গা দেৱী নমস্তুতে সৰ্বমংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰাম্বকে গৌৰী নাৰায়ণী নমস্তুতে শৰণাগত দীনাৰ্থ পৰিত্ৰাণা পৰায়ণে সৰ্বে সাতি হৰে দেৱী নাৰায়ণী নমস্তুতে ওম জয়ন্তী মংগল কালী ভদ্ৰ কালী কপালিনী দুৰ্গা শিৱা ক্ষমাদাত্ৰী সাহা সদা নমস্তুতে সৃষ্টি স্থিতি বিনাশানাং শক্তি ভূতে সনাতনী গুণাশ্রয়ে গুণময়ী নারায়ণী নমস্তে পরম ব্রহ্ম স্বরূপাংশ বেদগর্ভ জগন্ময়া ঈশ্বরতা হং বন্দে নারায়ণম প্রসিদ্ধ মে শান্তাকরম ভুজগসনম পদ্মনাভম সুরেশম বিশ্বধরং গগন সদৃশম মেঘবর্ণং শুভাঙ্গং লক্ষ্মীকান্তং কমলাননং যোগীবিধানগম্বং বন্দে বিষ্ণু ভৱনং সৰ্বলোকত আমাৰ এই অষ্টমী পূজাৰ দৰে বুলিয়ে নহয় গোটাই আমাৰ এই দুৰ্গোৎসৱৰ জৰিয়তে গোটেই অসমবাসী ভালে কুশলে থাকক কোভিড কৰোণাৰ পৰা মুক্তি পাওক সকলো ভালে কুশলে থাকক সঁচাকৈ দীৰ্ঘেশ্বৰী দেৱালয় কৰ্তৃপক্ষৰ এই প্ৰশংসনীয় পদক্ষেপক শলাগিছোঁ আমি আৰু খবৰ জনাম এটা বিৰতি ল'ম বিৰতিৰ পাছত পুনৰ উভতি আহিম দুৰ্গা পূজাৰ আমেজ লোক নিউজ 18ৰ সৈতে সেলিব্ৰিটিৰ সৈতে হ'ব ৰসালাদ্দা জনপ্ৰিয় কণ্ঠশিল্পীৰ পৰা ফেশ্বন ডিজাইনাৰলৈ অভিনয় শিল্পীৰ পৰা খেলুৱৈলৈ নাম জ্বলা মডেলৰ পৰা কুকিং এক্সপাৰ্টলৈ সকলোৰে সমাহাৰ হ'ব নিউজ 18ৰ ষ্টুডিঅ'ত মাজে মাজে বিভিন্ন পূজা মণ্ডপৰ পৰা লাইভ ষষ্ঠীৰ পৰা দশমীলৈ চাওক নিউজ 18 পূজাৰ আড্ডা সন্ধিয়া 7 বজাৰ পৰা নিশা 10 বজালৈ লাইভ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খবৰ দেখুৱাম এবাৰ প্ৰথমতে হোজাইৰ খবৰ দেখুৱাম শিলৰ দুৰ্গা প্ৰতিমাৰ পূজা কৰিছে এইবেলি হোজাইত পূব ধনীৰাম পথাৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে সুদূৰ জয়পুৰৰ পৰা অনা শিলৰ দুৰ্গাৰ প্ৰতিমাত এবাৰ পূজা অৰ্চনা কৰিছে আৰু এই সম্পৰ্কে আমি আৰু অধিক জানিম আমাৰ হোজাইৰ সাংবাদিক প্ৰণৱ শৰ্মাই দেখুৱাব অষ্টমী আৰু এই মুহূৰ্তত মই উপস্থিত আছো হোজাইৰ পূব ধনীৰাম পথাৰ দুৰ্গাবাৰীত ইতিমধ্যে যেহেতু আজি মহা অষ্টমী সকলো দিশতে পূজাৰ এক উখল মাখল পৰিৱেশ আৰু ইয়াৰ মাজতে আমি দেখুৱাবলৈ লৈছোঁ এক ব্যতিক্ৰমী দুৰ্গাৰ প্ৰতিমা এই মুহূৰ্তত যে আমাৰ কেমেৰাত দেখা গৈছে এই দুৰ্গা প্ৰতিমা পাথৰৰ দুৰ্গা প্ৰতিমা বিগত 2 বছৰ পূৰ্বে তেওঁলোকে এই দুৰ্গা পূজা আয়োজক সমিতিয়ে তেওঁলোকে অৰ্ডাৰ দি এই দুৰ্গা প্ৰতিমা 2 বছৰ মূৰত ইয়াত লৈ আনি তেওঁলোকে প্ৰতিষ্ঠা কৰিছে এই যি দুৰ্গা প্ৰতিমা ইতিমধ্যে দেখা গৈছে এই দুৰ্গা প্ৰতিমা পাথৰৰ দুৰ্গা প্ৰতিমা যিহেতু তেওঁলোকে ক'ৰ পৰা কেনেদৰে আনিছে আৰু কিমান টকা ব্যয় হৈছে এই সকলো কথা আমি আয়োজক সমিতিৰ লগত কথা পাতিম যে তেওঁলোকে কেনেদৰে এই দুৰ্গা প্ৰতিমা আপোনালোকে ক'ত অৰ্ডাৰ দিছিলে আৰু কিমান বছৰ প্ৰয়োজন হৈছিলে এই দুৰ্গা প্ৰতিমা আনিবলৈ কি ক'ব এইটো যোৱা 2 বছৰ আগতে আমালোকে অৰ্ডাৰ দিছিলোঁ তেতিয়া আপোনাৰ ৰাজস্থান জয়পুৰৰ পৰা মই এই বছৰলৈ ইয়াতে আহিছে মানে কিমান টকা ব্যয় হৈছে এই যিটো প্ৰতিমা আপোনালোকৰ বনাওঁতে প্ৰায় 4 লাখ টকা 4 লাখ টকা ব্যয় অহালৈকে ইয়াত অহালৈকে গাড়ী ভাড়া লৈ পেলাই সব প্ৰায় 4 লাখ টকা লাগিছে আমালোকৰ আৰু দেখা গৈছে ইয়াত পাথৰৰ প্ৰতিমা হয় মানে কোনটো পাথৰৰ দি এই প্ৰতিমা বনোৱা এইটো পাথৰটোতো আমি ক'ব নোৱাৰোঁ কিন্তু এইটো ডায়মণ্ড পাথৰ বুলি কয় সিহঁতে মানে স্পেচিয়েলিষ্ট পাথৰ বুলি কয় সেইটো আপোনাৰ তেওঁলোকে শিল্পীবিলাকে বহুত ভাল ধুনীয়া শিল্পী সিহঁতে এইটো কাটি পেলাই মানে খোদাই কৰি পেলাই বনায় ধন্যবাদ জনাইছোঁ প্ৰণৱ শৰ্মা এবাৰ জাগিৰোডলৈ যাম জাগিৰোডৰ আন উদযাপন সমিতিৰ লগতে সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান কিশোৰ ক্লাব দুৰ্গা পূজা উদযাপন সমিতিয়েও কোভিড প্ৰটকল মানি উদযাপন কৰিছে পূজা আনহাতে মণ্ডপসমূহ বন্ধ কৰাৰ সময় নিশা 9 বজাৰ পৰিৱৰ্তে কিছু বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান জনাইছে আয়োজক সমিতিয়ে অজয় পালে জনাব আমাক সামগ্ৰিক পৰিৱেশৰ কথা অশুভ শক্তিক নাশ কৰিবলৈ ইতিমধ্যে ধৰাৰ বুকুলৈ আগমন ঘটিছে দুৰ্গতি নাশিনী দেৱী দুৰ্গা মাৰ আৰু দেৱী দুৰ্গাৰ আজি মহাসপ্তমী সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে জাগিৰোডতো দেখা গৈছে দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ আৰু মই বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ বাৰোৱাৰী দুৰ্গা পূজা উদযাপন সমিতি আৰু ইতিমধ্যে শতবৰ্ষ অতিক্ৰম কৰা এই পূজা সমিতিয়ে প্ৰতি বছৰে আচলতে বৈদিক পৰম্পৰা আৰু ধৰ্মীয় ৰীতি নীতিৰে প্ৰতি বছৰে পূজা উদযাপন কৰি আহিছে আৰু এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই আৰু বিগত বৰ্ষৰ যি কোভিড পৰিস্থিতি আৰু এইবেলিও যি কোভিড পৰিস্থিতি সম্পূৰ্ণ কোভিড পৰিস্থিতি যি কোভিড যি প্ৰটকল সেই প্ৰটকলৰ মাজেৰে তেওঁলোকে পূজাভাগ উদযাপন কৰি আহিছে আৰু এটা কথা ক'ব লাগিব যে ইতিমধ্যে শতবৰ্ষ অতিক্ৰম কৰা এই পূজা সমিতিয়ে প্ৰতি বছৰে আচলতে বৈদিক পৰম্পৰাৰ ধৰ্মীয় ৰীতি নীতিৰে তেওঁলোকে পূজাভাগ আয়োজন কৰি আহিছে আৰু এগৰাকী উদযাপন সমিতিৰ বিষয়ববীয়া আছে আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম আজি মা দুৰ্গাৰ মহাসপ্তমী পূজা কেনেধৰণৰ মহাসপ্তমী উপলক্ষে জাগিৰোড বাৰোৱাৰী পূজাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ জাগিৰোডত এই পূজাভাগ আমাৰ জাগিৰোড বাৰোৱাৰী পূজা মণ্ডপত আমি এই স্থানতে আমি শতবৰ্ষ গৰকি গৈছে তাৰমানে পাৰ হৈ গৈছে আৰু সেই পূজাভাগ আমি সদায় আৰম্ভপূৰ্ণ হিচাপে আমি পালন কৰি আহিছিলোঁ সম্পূৰ্ণ বৈদিক নীতি নিয়ম তথা আমাৰ ইয়াত বিভিন্ন কাৰ্যক্ৰমো হৈছিলে কাৰ্যসূচীও আছিলে সাংস্কৃতিক সন্ধিয়া আছিলে অন্য কাৰ্যক্ৰমো আছিল এতিয়া আমি বৰ দুখৰে ক'ব বিচাৰিছোঁ যে আমি বৰ ঢুলীয়াকৈ নিমন্ত্ৰণ কৰিব পৰা নাই কাৰণ কোভিড সৃষ্ট যিটো পৰিৱেশ কোভিডৰ যিটো প্ৰটকল আছে আৰু যি ধৰণে চৰকাৰে আমাক প্ৰশাসনে আমাক গাইডলাইন দিছে সেই গাইডলাইনত আমি সদায় সন্মান জনাব লাগিব ধন্যবাদ জনাইছোঁ অজয় পাল আপোনাক আৰু এইদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এইদৰে ৰাজ্যবাসীয়ে আজি অষ্টমীৰ দিনাখন দেৱী দুৰ্গাক এইদৰে আৰাধনা কৰিছে বহুতে বহু ধৰণে পৃথক কোনে কিমান ধৰণে পৃথক কৰিব পাৰে বা ব্যতিক্ৰম কৰিব পাৰে তাকে লৈ চিন্তা চৰ্চা কৰিছে তেওঁলোকেও আৰু এইদৰে আমি দেখুৱাই যাম ৰাজ্যৰ লগতে দেশৰো ক'ত কি ধৰণে পূজা পাতল কৰা হৈছে বা দুৰ্গোৎসৱ কিদৰে পালন কৰিছে সেই সম্বন্ধেও আমি নিউজ 18ৰ দৰ্শকক দেখুৱাই যাম আপোনালোকে ঘৰতে বহি চাব পাৰিব নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰতিটো ঠাইৰ প্ৰতিটো পূজা মণ্ডপৰ পোনপটীয়া সম্প্ৰচাৰ কিন্তু এই মুহূৰ্তত আফটাৰনুন এক্সপ্ৰেছ সামৰাৰ সময় হৈছে পৰৱৰ্তী সময়ত পুনৰ লগ পাম বিদায় লৈছোঁ এতিয়া মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম